সকলোকে নমিতাস ব্লগ চেনেললৈ স্বাগতম জনাইছো। আজি মই লৈ আহিছো লাই শাকৰ লগত গুৰৈ মাছৰ ৰেচিপি। আপোনালোকে লাই শাক সবজি খাইছে চাগে আৰু বলকচোন চাও তেতিয়াহলে মোৰ ৰেচিপিটো। এয়া আমাৰ হৈছে হাকনি বাৰীখন। দেখিছে নহয় লাই শাক কিমান ধুনীয়াকৈ হৈছে আৰু তেওঁ সব খেতিয়ে কৰিছে। লাই শাক, ধনিয়া, পালেং, লফা সকলোখিনি। এতিয়া লাই শাকখিনি যেহেতু প্ৰথম খাবলগীয়া হৈ আছে, ধুনীয়াকৈ পাত ওলাইছে আৰু লাই শাক সবজি আমি বহুত হেৰিকে খাব পাৰোঁ। এবাৰ সবজি বনাইও খাব পাৰোঁ, মাছৰ লগতো খাব পাৰোঁ। আৰু মই আজি আপোনালোকক ৰেচিপিটো দিছোঁ গুৰৈ মাছৰ লগত। বলকচোন চাহ খাওঁ। আৰু এইফালে এতিয়া এয়া কঠীয়ানিত কোৰ মাৰিয়ে আছে শাক। আৰু এইখিনি হৈছে ফ্ৰেঞ্চবিন, ধৰা নাই, লাগিব আৰু বিলাহীও দি থৈছে, পুলি ওলাইছে। এয়া কঠীয়ানিখন। এইফালে তেওঁ দা লৈ লৈছে গুৰৈ মাছ কাটিবলৈ আৰু ঘৰৰ পুখুৰীয়ে গুৰৈ মাছ হয় এইটো, কাটিবলৈ লৈছে। আৰু ঘৰৰ বস্তুৱে সকলো খোৱা হয় আমাৰ ঘৰত। খেতি দেখুৱাইছে আপোনালোকক, শাকৰ খেতি। এয়া পুখুৰী মাছ। ঘৰৰ বস্তু খাই কিমান সতেজ লাগে আপোনালোকে জানেই চাগে। কিমান ধুনীয়া কাটিছে। তেওঁ উলিয়াব নালাগে বুলি কৈছিলে, সেইকাৰণে মই অকল এনেকৈ উলিয়াই আছোঁ। এয়া এতিয়া লাই শাকখিনি অলপ মঠি দিছে, কাৰণ তিতা লাগে, তাৰ পানীটো উলিয়াব লাগিব। আৰু এইবোৰ কাম মই কৰিবলৈ বেয়া পাওঁ, সেইকাৰণে তেওঁ বোলে মই কৰি দিওঁ বুলি কৈছে। আৰু এয়া লাই শাকৰ চবজি ঠাণ্ডা বতৰত গৰমে গৰমে ভাতৰ লগত খাই কিমান ভাল লাগে নহয় জানো। আৰু এয়া সকলোখিনি হৈ গৈছে, কৰি আছে। ইয়াত এতিয়া মই কেৰাহীখন পাতি দিছোঁ। আৰু ইয়াত এতিয়া মই তেলটো এড কৰিছোঁ। তেল অলপ দিছোঁ, কাৰণ পৰিমাণটো চাই ল'ব লাগিব, বেছিকৈ দিলে ভাল নালাগিব। ইয়াত তেল গৰম হৈছে। এতিয়া ইয়াত মই মাছ কম লৈছোঁ, কাৰণ আমাৰ অকল মইহে আৰু 4 পিচ লৈছোঁ। তেল আৰু হালধি, নিমখ ইয়াত দি লৈছোঁ। এতিয়া তেল গৰম হ'বলৈ এতিয়া মাছখিনি প্ৰথমতে ফ্ৰাই কৰি ল'ম। ইয়াত দিয়া হৈছে। আপোনালোকে ফুলকৈ ফ্ৰাই কৰিলেও পাৰিব বা হাফকৈ ফ্ৰাই কৰিলেও হ'ব, কাৰণ আকৌ লাই শাকৰ লগত যিহেতু তাৰ ৰসটো যাবই আৰু টেষ্টটো বহুত ভাল লাগে। আপোনালোকে খাই চাবচোন এনেকৈ। এতিয়া মই ইয়াত কেৰাহীখন পাতি এতিয়া মই পিঁয়াজখিনি দি দিছোঁ আৰু হালধি অলপো দিছোঁ, কাৰণ লাই শাকৰ লগত হালধি দিব। আৰু ধুনীয়াকৈ ৰঙা কৰি ল'ব লাগিব। আৰু এতিয়া মই ইয়াত এড কৰিছোঁ লাই শাকখিনি।
অলপ মঠি ল'ব, কাৰণ তেতিয়া তিতা ভাৱটো নাইকিয়া হৈ যায়। আৰু এয়া এতিয়া ধুনীয়াকৈ গৰম গৰমকৈ খাব আৰু ভাতৰ লগত। এয়া লৰাই দিছোঁ। লাই শাকটো আনোতে সৰহ লাগিছিলে আৰু কাটি দিয়াৰ পিছত কম লাগে, কাৰণ কমি যায় ন বস্তুটো। আৰু এয়া ধুনীয়াকৈ এতিয়া লাই শাকখিনি ভালকৈ লৰাই দিছোঁ। এয়া লৰাই হৈছে। এতিয়া এয়া লাই শাকখিনি সিজিছে আৰু ইয়াত ঢাকনি মাৰি দিছোঁ। আকৌ ঢাকনিখন আঁতৰাই দিছোঁ। আকৌ এবাৰ লৰাই দিব লাগিব। আকৌ ঢাকনিখন দি দিছোঁ। এনেকৈ আপোনালোকে ভাজি থাকিব, কাৰণ অলপ ধুনীয়াকৈ কমটি চিমত লৰাই লৰাই ভাজি থাকিলে খাবলৈ টেষ্টি হয়। আকৌ লৰাই দিছোঁ। এতিয়া মাছখিনি ইয়াত এড কৰি দিছোঁ। আকৌ ধুনীয়াকৈ লৰাই দিছোঁ। আকৌ লৰাই দিছোঁ এবাৰ। ঢাকনিখন দি দিছোঁ। চিমত খুব লৰাই লৰাই ভাজি থাকিলে চব্জিটো খাই ভাল হয়, টেষ্টি লাগে। আৰু এয়া আকৌ লৰাই দিছোঁ। যিমানে লৰাই লৰাই ভাজিব সিমানে ভাল লাগে খাই, চব মানে মিলি যায় ন। আকৌ লৰাই দিয়া হৈছে। কালাৰটো ধুনীয়া হৈছে, দেখিছে নহয়। এতিয়া মই চব্জিটো ৰেডি হৈ গ'ল। এতিয়া মই প্লেট এখনত চব্জিখিনি উলিয়াই দিছোঁ। আৰু এয়া টেষ্টি ৰেচিপি। আপোনালোকে যদি ভাল পায় কমেণ্টত জনাবচোন। যদিহে ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি দিব। কাষতে থকা